চিলেবাছ আজি ৰিলিজ হৈছে চাওক মই আজিৰ পৰা 1 উইক আগত যোৱাবাৰৰ যিখন চিলেবাছ আছিল সেইখন মই আপোনালোকক বুজাই দিছিলোঁ আৰু একো চেঞ্জ হোৱা নাই মই কৈছিলোঁ যে প্ৰায় ছেমেই থাকিব তথাপিও এবাৰ চাই লওক টপিকবোৰ যে কি আহিব পেপাৰ 2 জেনেৰেল ষ্টাডিজ এণ্ড জেনেৰেল ছায়েন্স চাওক আজি ৰাতি 9টা বজাত মই এখন কুৱেশ্যন পেপাৰ আগৰ কুৱেশ্যন পেপাৰ এখন কৰি দিম আৰু সেইখন কৰাৰ পাছত আপোনালোকে গম পাই যাব যে কেনেকুৱা কুৱেশ্যন আহিব পাৰে জেনেৰেল ষ্টাডিজ টপিকখিনিৰ পৰা বাকী কি টপিক আছে চাওক কাৰেণ্ট এফেয়াৰ্ছ ইণ্ডিয়া এণ্ড আছাম ইণ্ডিয়ান হিষ্ট্ৰী এণ্ড নেশ্যনেল মুভমেণ্ট Assam history, geography, Indian polity and constitution, sports book, author and important person of Assam. It বহুত important হয় ইয়াৰ পৰা বহুখিনি কুৱেশ্যন আহিব ইকনমি অফ ইণ্ডিয়া এণ্ড আছাম এনভাইৰনমেণ্ট অফ আছাম জেনেৰেল মেইনটেইনেবিলিটি লিটাৰেচাৰ কালচাৰ এণ্ড ফেষ্টিভেল অফ আছাম এণ্ড নৰ্থ ইষ্ট 6 নম্বৰ আৰু 10 নম্বৰ প্ৰায় কুৱেশ্যন আহিছে মই আজি ৰাতি 9টা বজাত KSGS আছাম আৰু KSCE আছাম দুইটা চেনেলতেই আপোনালোকক মই এখন কুৱেশ্যন পেপাৰ কৰাই দিম আৰু আপোনালোকে গম পাব যে এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে আৰু ইংলিছ গ্ৰামাৰ ঠিক আছে তাৰপিছত যদি পেপাৰ 1খন চাই যিখন আপোনাৰ টেকনিকেল পেপাৰ তাত কি ছাবজেক্ট আছে কনষ্ট্ৰাকশ্যন মেটেৰিয়েল ট্ৰান্সপৰ্টেশ্যন ইঞ্জিনিয়াৰিং ছাৰ্ভেইং জিঅ'টেকনিকেল ইঞ্জিনিয়াৰিং এনভাইৰনমেণ্টেল ইঞ্জিনিয়াৰিং estimation and valuation construction management water resource engineering sanitary engineering water resource engineering ইয়াতে আপোনাৰ irrigation তাৰপিছত আপোনাৰ fluid mechanics আপোনাৰ হাইড্ৰলজি গোটেইখিনি সোমাই থাকিব sanitary engineeringত আপোনাৰ environment 1 and 2 ঠিক আছে advanced building construction and earthquake engineering civil engineering drawing structural mechanics hydraulics building materials and construction structural design and detailing RCC and steel flood control and soil conservation সব বহুত ডাঙৰ সিলেবাস আলটিমেটলি যিমানখিনি সাবজেক্ট আপোনালোকে পঢ়িছে 4 বছৰত সকলোৰে পৰা কোৱেশ্যন আহিব গতিকে টেকনিক্যাল নন টেকনিক্যাল দুইটা ভালদৰে প্ৰিপেয়াৰ কৰিব লাগিব আৰু নন টেকনিক্যালৰ পেপাৰ এখন মই আজি কৰাই দিম সন্ধিয়া 9টা বজাত আৰু টেকনিক্যালখনো মই নেক্সট যদি পাৰো নেক্সট উইকত বা আৰু 3 দিনমান পাছত মই কৰাবলৈ চেষ্টা কৰিম গতিকে ওভাৰঅল আপোনালোকে গম পাইছে সিলেবাসখন আৰু ইয়াৰ ওপৰত কেনেকুৱা কুৱেশ্যন আহিব পাৰে মই আজিৰ পৰা 1 উইক আগতো কৈ থৈছো আৰু আমাৰ চেনেলত কুৱেশ্যনবোৰ আপলোড কৰি আছো গতিকে 9টা বজাত আজি আপোনালোকে এখন পেপাৰ পাই যাব KSGS আছাম আৰু KSCE আছাম দুইটা চেনেলতে আমি আপলোড কৰি দিম থ্যাংক ইউ আৰু যদি আপোনালোকক এই টপিকবোৰৰ পৰা কোৰ্স লাগে তেনেহলে আমাৰ গ্ৰুপ জয়েন কৰক তাতে পাই যাব আৰু কি কেনেকৈ ল'ব পাৰে সকলোবোৰ বস্তু তাত কৈ দিম থ্যাংক ইউ